তেজপুৰ ইউনিভাৰ্চিটিত থকা সময়ৰ মোৰ সকলোবোৰ ভাল ফ্ৰেণ্ডছৰ ভিতৰত আমি 7টা এটা গ্ৰুপ হিচাপে শেষৰটো দিনলৈকে আছিলোঁ আৰু এতিয়ালৈকে আছোঁ। এমটেক কমপ্লিট হোৱাৰ পিছত আমি সকলোৱে বেলেগ বেলেগ জাগাত আছোঁ এণ্ড উই মেড ফৰ দ্য লাষ্ট টাইম ইন আৱাৰ কনভকেশ্যন অনলি। এটা কমপ্লিট বছৰ আমি মাজতে লগ পোৱা নাছিলোঁ। আমি 5জন এতিয়া প্ৰায় গুৱাহাটীৰ ওচৰে পাজৰেই থাকোঁ, কিন্তু ৰিপু আৰু শ্যাম থাকে তেজপুৰত। সেইবাবে গুৱাহাটীতে এদিন গোটেইকেইটা লগ হোৱাৰ প্লেন হ'ল। সিহঁতে মাঘ বিহুৰ বন্ধতে ছুটি মিলাই আহিব পৰা হৈছিলে। চব মিলাই বিহুৰ আগৰ দেওবাৰটো মিলিল। আমি চিটিৰ ভিতৰতে এখনত লাঞ্চ কৰা কথা আছিলে, সেইদিনা সেইখন বন্ধ থাকিলে। পুৱাহে আমি গম পালোঁ জালুকবাৰীৰ ওচৰত ক'ৰবাত লগ হওঁ বুলি লংকেশ্বৰৰ বেকাৰী এখনতে বহিলোঁ। দীপে আমালে ঘৰৰ পৰা পিঠা লাড়ু লৈ আহিছিলে। ফাইনেলি ডিচাইড হ'ল ৰিজৰ্ট এখনত যাবলৈ। ধুনীয়া আছিলে ৰিজৰ্টখন। সানডে আছিল কাৰণে পুৰা ভিৰ আছিলে। আমি বহিবলৈ প্ৰথমতে জাগা পোৱা নাছিলোঁ। জমনি কথাটো হৈছিলে, আমাক সোধা হৈছিলে যদি কোনোবাই আমাৰ লিকাৰ লয় তেতিয়াহ'লে তাৰ কাৰণে ছেপাৰেট জাগা আছে, তাতে আমি বহিব পাৰিম। আৰু আমাৰ মাজত তেনে কোনো নাছিল কাৰণে আমি অলপ টাইম ৰখি দিব লগা হ'ল হলত জাগা পাবলৈ। এনেকুৱা লাগিছিলে কি বস্তুৰ ইমান ইম্পৰ্টেঞ্চ আহি গৈছে, বাপৰে। ফাইনেলি আমি এটা জাগা পালোঁ হলৰ ভিতৰতে। ইপিনে শ্যামে আনিছিলে আমাৰ চবৰে কাৰণে গিফ্টছ। খাবলৈ 2 প্লেট ষ্টাৰ্টাৰ লৈছিলোঁ আৰু তাৰ পাছত মেইন কোৰ্চটো লৈছিলোঁ নিজৰ নিজৰ পচন্দৰ। ইমান দিনৰ মূৰত অলপ সময় হ'লেও এই মানুহখিনিক লগ পাই যে ইমান ভাল লাগিছিলে।